Hey guys, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে। মই আজি আপোনালোকৰ ওচৰত এটা প্ৰডাক্টৰ ৰিভিউ কৰিবলৈ ওলাইছো। সেইটো হৈছে আসলতে যেহেতু মোৰ ডেট আহি আছে আপোনালোকে গম পাইছে। যদিও বেছি দূৰত নাই কিন্তু বেছি ওচৰত নাই তথাপিতো বেছি দূৰতো নহয় ডেলিভাৰী ডেটটো। সেইকাৰণে মই কিছুমান বস্তু কিনি আছো আৰু লগতে সেইটো হৈছে এইটো এটা যেটো কিনিছো তাৰ ভিতৰত হৈছে এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন। এটা এভাৰটিনৰ হয় আৰু লগতে মই মানে যেতিয়া ৰেজৰ ব্যৱহাৰ কৰাৰ পিছতে মোৰ কিছুমান মানে বাম্প ওলাই দেই। বাম্প ওলোৱাৰ লগে লগে মই বহুত বেছি দিগদাৰ পাওঁ, অশান্তি পাওঁ বহুত বেছি। মই এইটো বস্তু প্ৰেগনেন্সিত ইউজ কৰা নাই। মই তাৰ পিছত যেতিয়া সময় হ'ব আৰু তাৰ পিছত মই ইউজ কৰিম আফটাৰ ডেলিভাৰী কথা কৈছো। আৰু বাম্প ওলাই যেতিয়া মই ৰেজৰ ব্যৱহাৰ কৰোঁ বাম্প ওলাৰ লগতে কাটা চিঙাটো সেইটো পুৰা থাকে আৰু কাৰণ এতিয়াতো ধৰি লওক মই চাবই নোৱাৰো কাৰণ এতিয়া পেটটো ডাঙৰ হৈ গ'ল। এতিয়া মই দেখাই নাপাওঁ কিন্তু যেতিয়া মই দেখিছিলো তেতিয়া আনকি মই বহুত বেছি অশান্তি পাওঁ আৰু এটা অশান্তিদায়ক পৰিৱেশৰ সৃষ্টি হয় আৰু যেতিয়া বাম্প ওলাই সেইটো বহুত বেছি অশান্তি লাগে আৰু কটা চিঙাৰটো সম্ভাৱনা বহুত বেছি থাকেই। সেইকাৰণে আপোনালোকে ৰেজৰ ব্যৱহাৰ নকৰি আপোনালোকে যদি এইটো ক্ৰীম ব্যৱহাৰ কৰে এইটো ক্ৰীম ব্যৱহাৰ কৰিবলৈও সহজ আৰু লগতে ইয়াৰ যিখিনি গুণাগুণ আছে সেইখিনিও আপোনাৰ স্কিনৰ কাৰণে লগতে আমাৰ স্কিনে হওক বা আমাৰ দেহৰ কাৰণে বহুত বেছি উপকাৰী হয়। একো অসুবিধা নাই, আপোনালোকে এইটো ব্যৱহাৰ কৰিবলৈও সহজ হয়। মই আপোনালোকক গোটেইখিনি ব্যৱহাৰ কৰাটো দেখুৱাই দিম আৰু লগতে আপোনালোকক ইয়াৰ গুণাগুণ যি আছে গোটেইখিনি আপোনালোকক জনাম। যেতিয়া কটা চিঙা হৈ যায় দেই, যেতিয়া জেগাখিনি কটা চিঙা হৈ যায় তেতিয়া চাওক সেইখিনি সেনচিটিভ পাৰ্ট হয়। কিমান বেছি অশান্তি লাগে, আপুনি বহিবও নোৱাৰে ভালকে। বাথৰুম গ'লে বাথৰুমতো আপোনাৰ অশান্তি এটা লাগে কাৰণ সেইখিনি কাটি কৰি থকা হৈ গ'ল। সেইকাৰণে আপোনালোকে সেফটি যিকোনো এটা বস্তু যিটো আমাৰ কাৰণে সেফটি হয়, আমাৰ দেহৰ কাৰণে, আমাৰ পাৰ্চনেল পাৰ্টছৰ কাৰণে সেনেকুৱা বস্তু আচলতে আমি ব্যৱহাৰ কৰিব লাগে। আৰু তাতে যদি আমি কম দামতে এনেকুৱা কিছুমান বস্তু পাওঁ তেতিয়াহ'লেতো আৰু সোণত সুৱগা চৰা হয় নে নহয়। কাৰণ এনেকুৱা এটা বস্তু যেতিয়া আমি পাই যাওঁ য'ত আমাৰ দামটো বেছি ভৰিব নালাগে আৰু লগতে আমাৰ নিজৰ দেহৰ কাৰণে লগতে প্ৰাইভেট পাৰ্টছটোৰ কাৰণে চবতকে বেছি ভাল হয়, যিহেতু সেইবোৰ সেনচিটিভ পাৰ্ট হয়। তেনেকুৱা হ'লেতো আৰু বেছিয়ে ভাল। বলক মই এইটো আপোনালোকক ইউজ কৰি দেখাম। পেকেটটোৰ ভিতৰত এনেকৈ দুটা ক্ৰীম থাকে, এডাল স্পেচুলা থাকে আৰু এনেকৈ এখন টিস্যু থাকে। আপোনালোকক ইয়াৰ গুণাগুণখিনি মই আপোনালোকক দেখুৱাই দি লওঁ। ইয়াৰ গুণাগুণখিনি হৈছে ইয়াৰে কোনো ধৰণৰ হাৰ্ড স্মেল নাই, লগতে ইনগ্ৰ হেয়াৰ জল্দি নকৰে, ৰেজৰ বাম্পছ নহয় আৰু লগতে কাটা চিঙাৰ পৰা আপোনালোকে সুবিধা পাব আৰু লগতে কোনো ধৰণৰ জ্বলা ফুৰা নহয় আৰু স্কিনখন আপোনালোকক ক'লা নকৰে। এইটো হৈছে নেচাৰেল কেমমিল এক্সট্ৰেক্টৰে বনোৱা, যাৰ কাৰণে ইয়াৰ যিটো গুণাগুণ সেইখিনি গোটেইখিনি পাই যাব। ইয়াতে এনেকৈ স্কিনত লগাই ল'লে পেটচুলা খুন্দি অকণমান এনেকৈ কৰি পেলাই 5 মিনিটৰ কাৰণে আপোনালোকে থৈ দিব। এই বাতিটো দেখিছে নহয়, এই বাতিটোত ইয়াৰে এইটো উলিয়াই লৈ ইয়াত দি দিব আৰু দিয়াৰ লগে লগে এইটো ফুলিবলৈ আৰম্ভ কৰে, মানে এখন টিস্যু নিচিনা হৈ যায়গে। 5 মিনিটৰ পিছত মই আপোনালোকক এইখিনি এৰুৱাই পেলাই দেখুৱাই আছো। এইফালে এখন চেপি লৈ এতিয়া এইখিনি প্ৰায় 10 মিনিট হৈ গ'ল। ৱাও, চব গোটেই লেতেৰাখিনি ইয়াতে লাগি আহিছে। এইফালে আছে নোম আৰু এইখিনি জেগাত নাই। নিশ্চয় আপোনালোকে তাৰ গুণাগুণখিনি চালে মই বিচাৰোঁ যে মোৰ ছাবস্ক্ৰাইবাৰখিনিও এটা ভাল প্ৰডাক্ট পাওক আৰু লগতে আপোনালোকে সেই প্ৰডাক্টটো যদি আপোনালোকৰ জীৱনত ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকৰ বহুত বেছি ভাল হ'ব আৰু জল্দি হেয়াৰটো গ্ৰ'ও নহয় জানেনে। এটা ৰেজৰ ব্যৱহাৰ কৰাৰ পিছত জল্দি হেয়াৰটো গ্ৰ' হৈ যায়, হয়নে নহয়। কিন্তু এইটো প্ৰডাক্ট ব্যৱহাৰ কৰিলে একদম গ্ৰ' নহয়। মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। মই লাষ্ট 1 year পৰা এইটো বস্তু ব্যৱহাৰ কৰি আছোঁ। মই বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। আগতেও মই ইয়াৰ ওপৰত ৰিভিউ দিছিলোঁ আৰু আজিও দিলোঁ। লগতে আপোনালোকে প্ৰডাক্টটো কিনিবৰ কাৰণে লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে কিনি ল'ব। লগতে আপোনালোকৰ অভিজ্ঞতা মোক জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।